বনিলে খানিলা সবে সিমেট্ৰি লাহেকে 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 মাৰিলো এন্ট্ৰি বাৰ্ড মোৰ এতিয়া ডেড নট বনিলে খানিলা সবে সিমেট্ৰি লাহেকে 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 গাইজ আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কামাণ্ডো ছাব ইন্সপেক্টৰৰ ঘৰ 2023 চনত যোনটো ওলাইছিল 2200 পোষ্টাৰ যে কামাণ্ডো ছাব ইন্সপেক্টৰৰ পোষ্ট আছিলে চ' সেইটো দেখুৱাবলৈ গৈ আছোঁ আৰু লগতে আপোনালোকক মোৰ লগৰ মানে আজি ফায়াৰ ব্ৰিগেড এজনক লগ পাওঁ আপোনালোকে যিহেতু কৈ থাকে 2022ত পোৱা ফায়াৰ ব্ৰিগেড এজনক লগ পাইছোঁ আপোনালোকক সেইখিনিও ভিডিঅ' দেখুৱাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে চ' আপোনালোকক কামাণ্ডো ছাব ইন্সপেক্টৰৰ ঘৰ 3 বছৰত কেনেকুৱা বনাই দিছে আপোনালোকক দেখুৱাই আছোঁ মানে 3 বছৰত বহুত ধুনীয়া ঘৰ এটা বনাইছে আপোনালোকক দেখুৱাইছোঁ কামাণ্ডো ছাব ইন্সপেক্টৰ চাকৰি কৰি 3 বছৰ মানে 2023ত সোমোৱা বৰ্তমানলৈকে আপোনালোকে গম পাইছেগৈ 2023ত যে 2200নে কিমান পোষ্ট ওলাইছিল তাৰ লগতে ছাব ইন্সপেক্টৰ পোষ্ট কেইটামান আছিল তেতিয়া ভৰ্তি হোৱা চ' আপোনালোকক দেখুৱাই আছোঁ কামাণ্ডো ছাব ইন্সপেক্টৰ ঘৰ আৰু লগতে মোৰ লগৰ ফায়াৰ ব্ৰিগেড এজনক দেখুৱাই আছোঁ আপোনালোকে চাই থকা ভিডিঅ'টো আৰু লগতে আমাৰ গাঁওখনো অকণ আপোনালোকক থুলমূলকৈ দেখা পাব এই ভিডিঅ'ৰ জৰিয়তে যিহেতু আমি গাঁও দিয়ে লৈ যাম মোৰ লগৰ যিহেতু ছাব ইন্সপেক্টৰ ফায়াৰ ইউবি সকলো ধৰণৰ মানে পোষ্টতে আছে চ' আজি আপোনালোকক ছাব ইন্সপেক্টৰ ঘৰটো দেখুৱাওঁ আৰু লগতে মানে আগবেলা ভাগটো ফ্ৰী থকাৰ কাৰণে মই ড্ৰেছযোৰ ধুই ল'লোঁ মানে যিহেতু গুৱাহাটীৰ পৰা আহোঁতে মই ড্ৰেছযোৰ লৈছিলোঁ ধুবৰ কাৰণে এইটো পেণ্টটো তো গাইজ মানে চুলি দাড়ি কাটি জোতা ধুই কাপোৰ ধুই আৰু আপোনালোকৰ মানে কি স্কুটিখনো আনকি আজি ধুই দিছোঁ মই মানে যিমান বস্তু আছে যে ৰ'দটো যিহেতু ওলাইছে স্কুটিখনো ধুই দিছোঁ পূৰা ক্লিন হৈ আছে চাই লওক আপোনালোকে আৰু মোৰ নিজে দাড়ি চুলি কাটি পূৰা ক্লিন হৈ গৈছোঁ মানে কি পূৰা মানে দাড়ি চুলি কাটি ধুনীয়া মানে নতুন নতুন ধুই থোৱা কাপোৰ পিন্ধিছোঁ বুজিছে নহয় গাইজ এইয়া চাওক গাইজ কলপুলি ৰুইছিলোঁ এটা টাইমত এতিয়া কল লাগি আছে আপোনালোকৰ ফালত বিহু কেনেকুৱা আগবাঢ়িছেনে নাই আমাৰ ফালত দেখিছেনে বিহুলো আৰু এমাহমান আছে এতিয়াৰ পৰা আমাক ইয়াত মানে বিহু লাগিলে দেখিছেনে চ' এইবিলাক ৰিলছ ইয়াত দেখিছেনে ৰিলছ এইফালে আছে কেমেৰা ৰিলছৰ কাৰণে মানে কি হ'ব বিহু নেলাগাকৈ লগাই লৈছে গাত চ' গাইজ ব'লক এতিয়া স্কুটিখনকে লৈ যাওঁ যিহেতু ৰ'দ পৰি আছে চ' স্কুটিতে আপোনালোকক কামাণ্ডো এছআই ঘৰ দেখুৱাই আছোঁ আপোনালোকক মোৰ যিটো লগৰ কথা কৈছিলোঁ তো আহক এতিয়া আপোনালোকে ফায়াৰ ব্ৰিগেডৰ কথা বহুত কৈ থাকে নহয় ফায়াৰ ব্ৰিগেডত এজন ল'ৰা কৰে চাওক নয়নজ্যোতি দাস হয় সি কিন্তু দেখিলে মাত নিদিয়ে বুজিছেনে গাইজ ৰয়েল এনফিল্ড লৈ সি দেখিলে কেতিয়াও মাত নিদিয়ে বুজিছেনে গাইজ সি একো মাত নিদিয়ে দেখিলেও মাত নিদিয়ে বুজিছেনে এনেকুৱা লেভেল ৰয়েল এনফিল্ড লৈ ঢেপ ঢেপকৈ যাব এইখন চাই লওক নতুনকৈ কিনিছে মাত নিদিয়ে বুজিছে নাই পাত্তাই নিদিয়ে মানে আৰু সি এতিয়া নেচাই দিছেনে গাইজ এজন ফায়াৰ ব্ৰিগেড এইফালে চাই দে এবাৰ হাঁহিছে দিছেনে তাৰপৰা বোলো আপোনালোকক অলপ জ্ঞান দিম বুলি ভাবিছিলোঁ ফায়াৰ ব্ৰিগেডৰ বিষয়ে কিন্তু সি এতিয়া ক'বলৈ নিবিচাৰে আৰু একো কথা বাইক লৈ লেবেল হৈ গ'ল ল'ৰা দেখিছেনে তামাম লেবেল বুজিছেনে মাতে নিদিয়ে গাইছে ফায়াৰ ব্ৰিগেডৰ পাইলট দেখিছে নাই বিশেষকৈ লেবেল কি মানে সি নগাঁৱত ট্ৰেন্সফাৰ আহিলেতো ৰয়েল এনফিল্ড লৈ ঘৰলৈ আহিলে সি মাত নিদিয়ে মানে এতিয়া মানে বুজিছেনে গাইজ আমাৰ গাঁওখন এইফালেই হয় যিহেতু মই এতিয়া বৰ্তমান যাম মানে এইফালে যিহেতু জংঘল অলপ আছে জংঘলখিনি পাৰ হৈ তাৰ অলপ আঁতৰতে মোৰ লগৰটো ঘৰ মানে বুজিছে নহয় গাইজ তো বলকচোন গাইজ যাব লাগিব গাইজ এদিকে গৈ মানে অলপ আগতে আছে আপোনালোকক দেখুৱাই আছোঁ মোৰ লগৰটো ঘৰ এইফালে আৰু 2 কিলোমিটাৰমান গ'লে আমাৰ হাইৱেটো পায় গাইজ এইটোৱে মোৰ লগৰ ঘৰটো বেছি ওচৰত নাযাওঁ যিহেতু সি বৰ্তমান নাই পাৰ্মিশ্যন নোলোৱাকৈ লোকৰ ঘৰটো উঠোৱাটো বেয়া হ'ব গাইজ আপোনালোকক দেখুৱাই আছোঁ চাওক এইটোৰ ঘৰটো দেখিছে নহয় মোৰ লগৰটো কামাণ্ডো যোনটো ছাব ইন্সপেক্টৰ কৰে সি আপোনালোকৰ এইটো ঘৰ বনাইছে বুজিছে নহয় গাইজ এইটো ঘৰ মানে কি 3 বছৰত ধুনীয়াকৈ বনাই আছে এতিয়া ভিতৰত টাইলছ চাইলছ লগাইছে আৰু অলপ ওচৰৰ পৰা আপোনালোকক গাইজ ঘৰটো দেখুৱালোঁ যিহেতু আপোনালোকে ধৰিব পৰা নাছিলে চ' ওচৰলৈ লৈ আহিলোঁ মই কেমেৰাটো এইটো ঘৰটো চাই লওক ভিতৰত টাইলছ চাইলছ লগাই বাহিৰটো ৰং কৰা নাখালি বাকী চব ক্লিয়াৰ হৈ আছে বুজিছে নহয় গাইজ তো গাইজ আমি মানে একেলগে লগ পালে ছাৰ বুলি সম্বোধন কৰোঁ এতিয়া বৰ্তমান থাকা দি ছাৰ বুলি চৈ দিলোঁ ঠিক আৰু এতিয়া আপোনালোক আমাৰ গাঁওখন অলপ দেখুৱাই লওঁ আৰু লগতে এইফালৰ পৰা আপোনালোকৰ 2 কিলোমিটাৰ গ'লেই মানে আপোনালোকৰ হাইৱে পায় বুজিছেনে 2 কিলোমিটাৰ নহয় ৰহা পায় আৰু যদি 500-600 মিটাৰমান যায় আপোনালোকে হাইৱেটো পাবগৈ মানে অলপ গ'লেই আপোনালোকৰ হাইৱে পাবগৈ এতিয়া ঘূৰাই দিওঁ আৰু মোৰ আমাৰ গাঁওখন দেখুৱাই আছোঁ দেখোন আমাৰ গাঁৱে আমি মানে গাঁও দুখনৰ মাজতে আমি আৰু মেটেকা আৰু দীঘলদৰীৰ মাজত এইটো মোৰ পুৰা বলক গাইছ আজি আপোনালোকক আমাৰ গাঁওখন দেখুৱাম বলক দীঘলদৰী গাঁওখন আহি থাকক গাইছ আজি আমাৰ গাঁওখন দেখুৱাম এইখন যিখন দলং অথনি মোৰ লগৰটো ফায়াৰ ব্ৰিগেডক লগ পাইছিলোঁ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে
এইখন দলংখন আমি সকলোৱে যেতিয়া ছুটিৰ পৰা আহোঁ লগ কৰিছিলোঁ আগতে বিহু পূজা। এইকেইটা পোৱালি কি কৰি আছিলে ঐ বাবা অ' পোৱালি নাজানো বাবা বুলি মাতি থৈ আহিছোঁ। এজনী আমাৰ কুকুৰজনী মাইকী কুকুৰজনী। এইটো আমাৰ ঘৰটো পাৰ হ'লোঁ এইটো আমাৰ ঘৰ পাৰ হ'লোঁ আমাৰ গাঁওখন দেখা পাব বৰ্তমান। কাউছে ভাই আজি মানে সত্ৰত কিবা আছে সত্ৰত কিবা থকাৰ কাৰণে মানে মানুহবিলাক সত্ৰলৈ গৈ আছে। আজি মানে শৰণ লয় বুলি কয় যে আপোনালোকে জানে নে নাজানে নাজানো আৰু শৰণ লোৱা আছে আজিয়ে কাইলৈ। দুৰ্গাজান বুলি কয় দিহিং সত্ৰ। ইয়াৰ পৰা 3 কিলোমিটাৰমান হয়। এইটো শিৱ মন্দিৰ আমাৰ গাঁৱৰ। ধন্যবাদ বস্তু এটা কৈছোঁ।